লিডুত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল সংবোধন অসম সাহিত্য সভাৰ 107 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আজি 6টো দিন। আজি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি সাহিত্য কাণ্ডৰী পদ্মনাথ গোহাঁই বৰুৱা আৰু মৃত সভাপতিসকলৰ স্মৃতিত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। তদুপলক্ষে সংবাদমেল সম্বোধন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা, উপসভাপতি ডক্টৰ গিৰীশ খণ্ডিকয়, প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মাই। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আজি এই মুহূৰ্তটোত মোৰ এনে লাগিছে যে কেতিয়া প্ৰায় এঘণ্টা আগতে আমি যিসকল পুৰুধা সাহিত্যৰ কাণ্ডাৰীসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি বন্তি প্ৰজ্বলনেৰে সোঁৱৰণ কৰি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ, সেই 63গৰাকী প্ৰয়াত অসম সাহিত্য সভাৰ সভাপতিৰ আত্মাই জ্ঞান সন্তুষ্ট লাভ কৰি আমাৰ মাজত অশৰীৰী অৱস্থাৰে বিচৰণ কৰি ফুৰিছিল। আমাৰ প্ৰত্যেকটো কথা বতৰা, আমাৰ প্ৰত্যেকটো বিষয়, আমাৰ বিভিন্ন ধৰণৰ দিশসমূহক যেন পৰ্যবেক্ষণ কৰি তেওঁলোকে চাইছে। যেই নহওক, মই প্ৰথমতে আজিৰ সভাতেই এখন গ্ৰন্থ উন্মোচন কৰা হ'ল, যিখনৰ নামকৰণ কৰিছে সংক্ষিপ্ত অনুভৱ। সাহিত্য সভাৰ সভাত মই উপস্থিত থাকি আপোনালোকৰ পৰা দুআষাৰ কৰিব পাৰিছোঁ। মোৰ গা বেয়া আছিল মাজত, গতিকে অলপ খুব কমকৈ আহিলোঁ ইয়াত। আজি দ্বিতীয় দিন মই আহিছোঁ ইয়াত, ভাল লাগিল। সাহিত্য সভা সকলোৰ
এটা কাম্য বস্তু সকলোৱে কাম কৰা উচিত। আমি সেই কালত আজি বৰটো পাহৰিলেও কেতিয়া মই কৈছিলোঁ, মোক গজেন বৰঠাকুৰ স্বৰ্গীয় গজেন বৰঠাকুৰ ডাঙৰীয়া, লীলাধৰ ছাৰ, নদান শইকীয়া ছাৰ, সিহঁতে তিনিজন ৰাতিপুৱা আহি উপস্থিত হৈ মোক আগতে ফোন কৰিছিলোঁ আহিম বুলি। আহিলে চাহ তাহ খালে, তাৰপিছত মোক আজীৱন সদস্য কৰি গ'ল। সেইটো এতিয়াও অক্ষুণ্ণ হৈ আছে। মই এতিয়াও সেইটো সন্মান সহকাৰে পালন কৰিছোঁ। অসম সাহিত্য সভাৰ উপসভাপতি ডক্টৰ বি.এছ. সন্দিকৈ ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত সমবেত বিশিষ্ট ব্যক্তিসকল, অসম সাহিত্য সভাৰ সপ্তম স্মৃতি ৰোমন্থন কৰে। এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, দিল্লীতো বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। যদি আপুনি ভাষিক অসমীয়া হিচাপে চায়, তেতিয়াহ'লে মাত্ৰ 200টামানহে অসমীয়া পৰিয়াল। আৰু এই 200টামান অসমীয়া পৰিয়াল থকা এই লিডু অঞ্চলটোত অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক লিডু অধিৱেশনখনি অতি শৃংখলাবদ্ধভাৱে সম্পন্ন হৈছিল বুলি আমি দাবী কৰিব পাৰোঁ। আৰু ইয়াৰ আঁৰত আছিল এইটো অঞ্চলৰ যি বৈচিত্ৰতাৰ মাজত ঐক্য, ইয়াৰ মানুহৰ মাজত যি সম্প্ৰীতি, যি মিলা প্ৰীতি, এইটোৱে প্ৰতিফলিত কৰে। আমি বিশ্বাস কৰোঁ, আমি সমন্বয়ৰ মাজেৰে, আন্তৰিকতাৰ মাজেৰে আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক আগুৱাই লৈ যোৱাৰ পক্ষপাতি। আমি বিশ্বাস কৰোঁ যে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ ভাষা, সাহিত্য, সংস্কৃতিৰ বিকাশৰ সমান্তৰালভাৱে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত যদি জড়িত হয়, আমি নিশ্চিতভাৱে এখন শক্তিশালী অসম আমি কৰিব পাৰিম। আৰু সেই সপোন লৈ ইয়াত আমি সদায় কাম কৰোঁ। আৰু যাৰ কাৰণে ইয়াৰ বংগভাষী যিসকল অসমীয়া, এই অসমীয়াসকলৰ সদায় এটা আন্তৰিকতাপূৰ্ণ সহযোগ থাকে। আজি আপোনালোকে যিটো সমবেত সংগীত পৰিৱেশিত হৈছে, ইয়াৰ মুখ্য পৰিচালিকাগৰাকী এগৰাকী বংগভাষী ববিতা দাস চৌধুৰী, আৰু অংশগ্ৰহণ কৰা বহুসংখ্যক শিল্পী বংগভাষী। আৰু আগন্তুক যোৱা দিনকেইটাত যিকেইটা কাৰ্যসূচী অনুষ্ঠিত হ'ল, অসংখ্য বংগভাষী অসমীয়াই ইয়াত বিভিন্ন নৃত্য, গীত অনুষ্ঠান অসমীয়াতে পৰিৱেশিত কৰি তেওঁলোকে দেখুৱালে যে আমি শক্তিশালী অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত আমি এক শক্তিশালী অংগ। আৰু এই আশা কৰি আচলতে আমি এনেধৰণে অনুষ্ঠানবোৰ আয়োজন কৰি আহিছোঁ। দীঘলীয়াকৈ নকওঁ, সকলোকে আদৰণি জনাইছোঁ। আজি বিশেষ কাৰ্যসূচী হিচাপে চমুকৈ কাৰ্যসূচী ৰখা হৈছে। কাইলৈ জনগোষ্ঠী সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব, গতিকে কাইলৈ প্ৰস্তুতি আমাৰ আছে। বিদ্বৎসকলে অসম সাহিত্য সভাক মহীয়ান কৰা যিসকল ব্যক্তিয়ে অসম সাহিত্য সভাক মহীয়ান কৰি থৈ গৈছে, যিসকলে অসমীয়া জাতিক সমৃদ্ধিশালী কৰিছে, ভাষা সাহিত্য সমৃদ্ধিশালী কৰিছে, সেইসকলৰ গুণালী কীৰ্তন কৰিব। পুনৰ আপোনাক সকলোকে আদৰণি জনাইছোঁ। আমাৰ আতিথ্য ভুল পুতি লৈ যাব পাৰে। এটা ঔদ্যোগিক অঞ্চল, গতিকে ব্যৱসায়িক বাণিজ্য আদিত ব্যস্ত থকা এটা অঞ্চল। তাৰ মাজতে আমি যিসকলে পাৰিছোঁ নিজৰ সংস্কৃতি, নিজৰ ভাষা, সাহিত্য বিকাশ, ইয়াৰ লগে লগে নতুন প্ৰজন্মক এক সুস্থ বাতাবৰণ দিয়াৰ প্ৰয়াস সদায় কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন, আপোনালোকৰ অংশগ্ৰহণে এয়া আমাৰ আশীৰ্বাদ সূচক হিচাপে হ'ব বুলি অনুভৱ কৰি মই মোৰ চমু আদৰণি বক্তব্য সামৰিছোঁ। ধন্যবাদ। আকাৰটো প্ৰদান কৰিলে আমাৰ লিডু শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ ৰঞ্জিত দত্ত আৰু সম্পাদক ৰাণাজ্যোতি নেওগ, এগৰাকী আমাৰ জাতীয় জীৱনৰ সেৱক, লিডু অধিৱেশনৰ প্ৰাক্তন সম্পাদক আমাৰ সুনীল গুৰুং আৰু অধ্যাপক মাধৱ দত্ত ডাঙৰীয়া। গতিকে তেখেতসকলে অতি সন্তৰ্পণে, অতি পৰিশীলিত ৰূপত এসপ্তাহজোৰা কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ এই যি বৰ্ণাঢ্য প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি দিলে। এয়া জাতীয় জীৱনৰ বাবে এক নতুন প্ৰবাহ।
আজি যোৱা এটা সপ্তাহত আমি এই অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ এই বৰ্ণাঢ্য আয়োজনেৰে আমি শিশুসকলৰ প্ৰতিভা বিকাশৰ পুহি, আমি মহিলাসকলৰ মনস্তত্বৰ যি অনুষ্ঠান আকাশ, আমি নতুন প্ৰজন্মৰ আমি আগবঢ়াই লৈ যোৱাৰ যি প্ৰয়াস ৰামধেনু অনুষ্ঠান আৰু অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলক সমাদৃত কৰি ইয়াতে কবি সন্মিলন আৰু বৌদ্ধিক সন্মিলন, জনগোষ্ঠীয় সমাৰোহ, এই কাৰ্যসূচীবিলাক আমি সুন্দৰভাৱে ৰূপায়ণ কৰিম। আজি আমি ইয়াতে অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আমাৰ পদ্মনাথ গোহাঁই বৰুৱাৰ সমন্বিতে আমাৰ যিসকল স্বৰ্গগত প্ৰাক্তন সভাপতি তেখেতসকলৰ স্মৃতিচাৰণৰ জৰিয়তে আজি সুন্দৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰূপায়ণ কৰিম। কাইলৈ আমি 107 সংখ্যক আমি প্ৰতিষ্ঠা দিৱস এই বাকৰিতে আমি অনুষ্ঠিত কৰিম। ইয়াতে 107খন পতাকা উত্তোলনেৰে আমাৰ এই অনুষ্ঠানৰ শুভাৰম্ভণি হ'ব আৰু এই 107খন পতাকাৰ মূল পতাকা উত্তোলন কৰিব আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকা মহোদয়ে। স্মৃতি দৰ্পণ অনুষ্ঠান অনুষ্ঠিত কৰিব আমাৰ অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডাক্তৰ গিৰীশ খন্দিকৈ মহোদয়ে। তাৰপিছত এক জনগোষ্ঠীয় সমাৰোহ অনুষ্ঠান অনুষ্ঠিত হ'ব। এই জনগোষ্ঠীয় সমাৰোহ শুভাৰম্ভণি কৰিব নিচি ইলাইট ছ'চাইটিৰ সাধাৰণ সম্পাদক সন্মানীয় হেৰি মাৰিং ডাঙৰীয়া। গতিকে তেওঁৰ নেতৃত্বত 16জনীয়া এটি আমাৰ অৰুণাচলী দল ইয়ালৈ আহি আছে আৰু সেই দলটিৰ এক নতুন বাৰ্তা, সমন্বয়ৰ বাৰ্তা ইয়াতে লৈ আহিব আৰু আমি এক জনগোষ্ঠীয় সমন্বয় সম্প্ৰীতিৰ বাৰ্তা আমি ইয়াৰ মাজেৰে লৈ যাব পাৰিম। গতিকে আমি লিডুবাসীক আমি আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। আজি এই আমাৰ সংবাদমেলৰ এটা ডাঙৰ কেন্দ্ৰ যে আমি এই 2024 বৰ্ষটো আমি এক সন্মান প্ৰদানৰ বৰ্ষ হিচাপে আমি শুভাৰম্ভ কৰিব বিচাৰিছোঁ। যে অসম সাহিত্য সভাই 1 জানুৱাৰী দিনটো আমাৰ অৰুণোদয় দিৱস হিচাপে অনুষ্ঠিত কৰি আহিছে। যে আমি সকলোৱে অৱগত যে অৰুণোদয় কাকতখনে সেই খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ সহযোগত আমাৰ যিসকল বৰেণ্য অসমৰ যিসকল ব্যক্তি, সেইসকল ব্যক্তিৰ ক্ষেত্ৰত আমাৰ আধুনিক ভাষা গঢ়াৰ যি প্ৰয়াস আৰম্ভ কৰিছিল। গতিকে সেই সংবাদপত্ৰ আৰু সেই সাংবাদিকতাক আমি সদায় মৰ্যাদা দি আহিছোঁ আৰু এই দিনটোক প্ৰকৃতাৰ্থত আমি সংবাদপত্ৰ আৰু সাংবাদিকতাৰ দিন হিচাপে আমি সন্মান প্ৰদানৰ দিহা কৰিছোঁ। ইমান দিনে আমি এই কাৰ্যসূচী আমি জিলা শাখা সভাসমূহৰ জৰিয়তে আমি ৰূপায়ণ কৰি আহিছিলোঁ। এইবুলি আমি অসম সাহিত্য সভাই এই অৰুণোদয় দিৱস আমি কেন্দ্ৰীয়ভাৱে ধুবুৰী জিলা সাহিত্য সভাৰ উদ্যোগত, বগৰীবাৰী শাখা সাহিত্য সভাৰ সহযোগত, আৰ্ট অফ লিভিঙৰ আতিথ্যত আমি মহামায়াত আমি আৰ্ট অফ লিভিঙৰ ক্ষেত্ৰত আমি এই অনুষ্ঠান অহা 1 জানুৱাৰী দিনাখন আমি অনুষ্ঠিত কৰিম। আমি আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে এই প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাই এই অৰুণোদয় সন্মান এনেকুৱা এগৰাকী ব্যক্তিক আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ, যিগৰাকী ব্যক্তি আমাৰ অসমৰ সংবাদ ইতিহাসৰ কাৰণে, অসমৰ সাংবাদিক জগতৰ কাৰণে এক প্ৰেৰণাৰ উৎস, যিগৰাকী ব্যক্তিয়ে নীতিনিষ্ঠ আদৰ্শতাৰে নিজৰ জাতীয় জীৱনক আগবঢ়াই লৈ গৈছে, সংবাদ সেৱা কৰি গৈছে। সেইগৰাকী ব্যক্তি এই তিনিচুকীয়াৰে সুসন্তান ধৈৰ্য হাজৰিকাদেৱ। এই ধৈৰ্য হাজৰিকাদেৱ বৰ্তমান অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক হিচাপে কৰ্মৰত। তেখেতে তিনিচুকীয়াত জন্মগ্ৰহণ কৰিছিলে আৰু চেনাইৰাম উচ্চতৰ মাধ্যমিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা শেষ কৰি কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তিনিচুকীয়াৰ পৰা প্ৰকাশিত সাপ্তাহিক দৈনন্দিন কাকতৰ যোগেৰে স্কুলীয়া জীৱনতেই তেখেতে প্ৰকৃতাৰ্থত সাংবাদিকতা আৰম্ভ কৰিছিলে আৰু বুধবাৰ কাকতত তেখেতে নিয়মিতভাৱে লিখা মেলা কৰিছিল। সাংবাদিক স্বাধীন গোষ্ঠীৰ জৰিয়তে তেখেতে প্ৰকাশিত ঘূৰ্ণালুপ্ত পষেকীয়া আলোচনীৰ উপসম্পাদক হিচাপে তেখেতে যোগদান কৰিছিল আৰু পৰৱৰ্তী সময়ত স্বাধীন কাকতখনৰ সহযোগী সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। আলোকপাত আলোচনীৰ তেখেত সম্পাদক আছিলে আৰু দৈনিক বাতৰি কাকতৰ গুৰু চিফ হিচাপে যোগদান কৰি সম্প্ৰতি অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে তেখেত কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে আমি অসম সাহিত্য সভাই প্ৰথমবাৰৰ বাবে অৰুণোদয় সন্মান এইগৰাকী স্বনামধন্য সাহিত্যিকলৈ আমি আগবঢ়াব বিচাৰিছোঁ আৰু এই সন্মান আমি এই অৰুণোদয় দিৱসত আমি অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকা মহোদয়ৰ হাতেৰে এই মঞ্চত আমি তেখেতলৈ প্ৰদান কৰিম। আমাৰ তৃতীয় কথাটো হ'ল যে অহা 31 জানুৱাৰী, 1, 2, 3 ফেব্ৰুৱাৰী আমি মৰিগাঁও জিলাৰ বাৰপুজীয়া অঞ্চলত আমি অসম সাহিত্য সভাই মধ্যকালীন একাদশ বিশেষ বাৰ্ষিক অধিৱেশন
অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। এই 12 অঞ্চলৰ যি আমাৰ পাছৰজা সমন্বয় ক্ষেত্ৰ, এই পাছৰজা সমন্বয় ক্ষেত্ৰত এই অনুষ্ঠান অনুষ্ঠিত হ'ব। ইতিমধ্যে আয়োজকসকলে দিনে নিশাই কৰ্মতৎপৰতাৰে এই কাৰ্যসূচী ৰূপায়ণৰ দিশে আগবাঢ়িছে আৰু এইখন অধিৱেশনক আমি এক বিদ্যায়তনিক বৌদ্ধিক অধিৱেশন হিচাপে ৰূপান্তৰ কৰাৰ আমি পূৰ্ণ প্ৰয়াস আমাৰ ফালৰ পৰা আমি ৰাখিছোঁ। আমিও চেষ্টা কৰিছোঁ যে জাতীয় জীৱনৰ আমি সমন্বয় সম্প্ৰীতি সাধনত যাতে আমি আমাৰ এই অসম সাহিত্য সভাক আমি পূৰ্ণ গতিৰে আগবঢ়াই লৈ যাব পাৰোঁ। গতিকে তাৰ বাবে আমি অসমৰ প্ৰতিজন ব্যক্তিৰ আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ। গতিকে আমি আস্থা বিশ্বাসৰ ভেটি আমি গঢ়িব বিচাৰিছোঁ আৰু অসম সাহিত্য সভাই প্ৰতিটো স্তৰত আমি এই ধৰণৰ পূৰ্ণ প্ৰয়াস আমি প্ৰস্তুতি আমি ৰাখিছোঁ। গতিকে এই প্ৰসংগত আমি সকলোৰে পৰা আমি যি ইতিবাচক দিহা পৰামৰ্শ, সেই দিহা পৰামৰ্শ আমি বিচাৰিছোঁ আৰু এই 12 অধিৱেশনখন যাতে আমি সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰোঁ, তাৰ বাবে আমি সকলোৰে ঐকান্তিক সহযোগিতা আমি কামনা কৰিছোঁ। গতিকে ইয়াৰ লগে লগে আমি কৈছোঁৱে যে এই 2024 বৰ্ষটো আমি অসম সাহিত্য সভাৰ এক সন্মান প্ৰদৰ্শনৰ আমি বৰ্ষ হিচাপে আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ।